আজি তাৰমানে মই এটা কামৰ কাৰণে অলপ বাহিৰত ওলাই গৈছিলোঁ। যাই লগৰ এজন গৈছিলে আৰু অন্য টাইমত মই নহয় চাৰিচকীয়া বাইক বা স্কুটি এনেকুৱা লৈ যাওঁ কিবা। একো নিয়া নাছিলোঁ, বাছত গ'লোঁ। যাই কাম চাম কৰিলোঁ, হ'ল। আহি বোলো নাই বাছত নাযাওঁ, চাৰিচকীয়া এখন লৈ যাওঁ। ভাড়া গাড়ী এখন বিচাৰিলোঁ, পালোঁ ওচৰতে। আহি থাকোঁতে সোধাওঁতে ড্ৰাইভাৰজনে ক'লা, দাদা অলপ আগত আহি বহি লওকচোন, এজন পিছত বহক। মই বোলো আগত আৰু কিয় বহিব লাগে, দে বহো, কথা নাই। এই অলপ ছাইডটো চাব লাগিব, আৰু মই ইমান দিন হোৱা নাই গাড়ী চলোৱা। কেতিয়া মানে ঘকমক লাগিলে দিবা লাগে এক্সেলেটৰত ধৰি, দেং বেগত ধৰি। সেনেকৈ কোৱাৰ পিছততো মোৰ ভিতৰে ভিতৰে অলপ ভয় লাগছে। বোলো ক'লোঁ মানুহটোক, এতিয়া মাতলোঁ মানে আশা কৰি আহিলাও, কৰোঁ কি এতিয়া। নাযাং বুলি ক'ব মানুহটোক মানে মাতি আনিলোঁ। আগত বহি ল'লোঁ। বোলো ভাইটি এটা কাম কৰোঁ তেনেহ'লে, তোমাক অলপ পইচা দিওঁ আৰু আমি সেই বাছতে যাওঁ যা। দাদা ভয় কৰিব নালাগে। মোহে জানো ভিতৰে ভিতৰে কেনে লাগছে, ধান বানা দিছে বুকখানে। তাৰপিছত কি কৰা যায়, নহয় ভাইটি মই নাযাওঁ দে, তুমি ভাড়াটো দিওঁ দে, তোমাক অলপ আধা আধি কৰি দিওঁ, কাৰণ আমিতো যোৱাই নাই। নাই ড্ৰাইভাৰজনে সেনেকৈও মাৰিলক, ভাড়া নিদিলেও কথা নাই বাৰু, মাতি আনিছোঁ বুলি কথা নাই। তাৰপিছত লগৰজনে ক'লে একো নহয়, চাই থাকিম। আহিলোঁ এনেকৈ মানে ভয়কৈ আহিছোঁ আৰু বেকত ভৰি দিব লাগে দেই, এক্সেলেটৰত ভৰি দিব লাগে দেই বেকত। বাপৰে বাপ, এইটো কম কথা কৈছে না, ভয় লাগব আৰু নালাগিব। মই বোলো আজি বাচিলেহে বাচাৰ, জীৱনটোত আৰু ক'ব নোৱাৰছোঁ আজি কি হয় আৰু। কিবাকে এই ঘৰ পালোঁ, চাহ একাপ খাই অলপ ভাগাৰ লাগছে। মানে গাড়ীত অহাৰ ভাগাৰতকৈ মানে ভিতৰে মানে সাংঘাতিক ভাগাৰ লাগছে। দুৰ্বল লাগি গৈছে গাও চাও ভয়তে। কি সাংঘাতিক কাৰবাৰ কৰি আহিলোঁ, আজি বাচি যে আহিছোঁ। আৰু ড্ৰাইভাৰজনেতো আৰু টেনশ্যনে লোৱা নাই, পাৰোঁ বুলি ভাবিছে। ময়ো পাৰে বুলি, নকলিতো পাৰে বুলি ভাবিলোঁ, কোৱাৰ পিছতে অলপ মানে বাপৰে বাপ, বাচিছোঁ যে আজি।